welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিম আৰ্গাষ্টিক সাবস্টেন্সৰ বিষয়ে। প্ৰথম কথাটো হ'ল আৰ্গাষ্টিক সাবস্টেন্স মানে কি? আৰ্গাষ্টিক সাবস্টেন্সেস আৰ নন লিভিং ইনক্লুশনস। এবিলাক হ'ল নন লিভিং বস্তু যোনবিলাক নেকি প্লান্ট সেলটোৰ ভিতৰত বনে। They are found in plant cells. They are byproducts or end products of metabolism that accumulate within the cytoplasm, vacuoles or cell wall. কথা কি কৈছে বুজি লোৱা। For example, এইটো এটা cell, this is a cell. সেলৰ ভিতৰত বহুতো বস্তু আছে। আমি স্পেসিফিক্যালি কথা পাতি আছো সেলৰ ভিতৰত থকা ভেকিউলটো। প্লান্ট সেলত ভেকিউল পোৱা যায়, ডাঙৰ ভেকিউল পোৱা যায়। সো এই ভেকিউলটো কথা পাতি আছো আৰু সাইটোপ্লাজমৰ কথা পাতি আছো। সো সেলৰ ভিতৰত বহুতো কেমিক্যাল ৰিঅ্যাকশনস হৈ আছে যোনবিলাকক আমি মেটাবলিজম বুলি কওঁ। এই কেমিক্যাল ৰিঅ্যাকশনস বিলাক হৈ থকাৰ কাৰণে আমাৰ কিছুমান বাই প্ৰডাক্টস ৰিলিজ হয়। বাই প্ৰডাক্টস মানে যোনটো নেকি সেলটোক ডাইৰেক্টলি নিজৰ মেইন ফাংশনস খিনি কৰিবলৈ নালাগে, হয়নে? সেইবিলাক এক্সট্ৰা বস্তু বাই প্ৰডাক্ট হিচাপে সেলে বনায়। সো এই বস্তুবিলাক সিক্ৰেট কৰি নিদি সেলটোৱে নিজৰ ভিতৰতে ষ্ট'ৰ কৰি ৰাখিব পাৰে ভেকিউলত বা সাইটোপ্লাজমত বা কেতিয়াবা সেল ওয়ালতো ষ্ট'ৰ কৰি ৰাখিব পাৰে। সো সেইবিলাকে হ'ল আৰ্গাষ্টিক সাবস্টেন্সেস। ইয়াৰ কাম কি? আৰ্গাষ্টিক সাবস্টেন্সেস প্লে ভেৰিয়াছ ৰোলস। ষ্ট'ৰেজত কাম কৰে, প্ৰটেকশ্যনত কাম কৰে প্লান্ট সেলক, এণ্ড প্ৰভাইড ষ্ট্ৰাকচাৰেল সাপোৰ্ট। storage protection আৰু structural supportত আৰ্গাষ্টিক সাবস্টেন্স বিলাকে হেল্প কৰিব পাৰে। সো এতিয়া চাই লওঁ আৰ্গাষ্টিক সাবস্টেন্স বিলাকৰ কিছুমান এক্সাম্পল। যেনেকে আমি যদি চাওঁ স্টাৰ্চ মানে এটা এটা ফুড হয় না, কাৰ্বোহাইড্ৰেট। স্টাৰ্চ ইজ এ কাৰ্বোহাইড্ৰেট। সো এমাইলোপ্লাস্ট ইন টিউবাৰ্স, এক্সাম্পল পটেটো। ফৰ এক্সাম্পল আমি যে আলুৰ ভিতৰত খিনি পাওঁ, আলুৰ কাটিলে যে আলুৰ ভিতৰত যোনখিনি মঙহখিনি, সেই মঙহখিনি এমাইলোপ্লাস্ট হয়নে? আৰু তাত আমি কি ষ্ট'ৰ কৰি ৰাখিছো? আমি আৰ্গাষ্টিক সাবস্টেন্স স্টাৰ্চ বিলাক ষ্ট'ৰ কৰি ৰাখিছো। গম পাইছা? ফুড হিচাপে হয়নে? টেনিনছ বিলাক ক'ত দেখিবলৈ পাওঁ? ভেকিউলছত দেখিবলৈ পাওঁ, লিভছ আৰু বাৰ্কত। বাৰ্ক আৰু লিভছত যোনবিলাক ভেকিউলছ থাকে তাত টেনিনছ দেখা পোৱা যায়। কেলচিয়াম অক্সালেট ক্ৰিষ্টেলছ ক'ত দেখিবলৈ পাওঁ? লিভছ অফ ডাইএফেনভেচিয়া। এইটো প্লান্টৰ লিভছত দেখিবলৈ পাওঁ আমি। ৰেচিনছ বিলাকো আৰ্গাষ্টিক সাবস্টেন্সে হয়। ক'ত দেখিবলৈ পাওঁ? ৰেচিন ডাক্স ইন পাইন ট্ৰিজত দেখিবলৈ পাওঁ। আৰু কিছুমান এসেনশিয়াল অইলছো আছে যোনবিলাক নেকি আৰ্গাষ্টিক সাবস্টেন্সত আমি দেখো। সেইবিলাক আমি অইল গ্লান্সত দেখিবলৈ পাওঁ ইন মিন্ট। সো এতিয়া টাইপস অফ আৰ্গাষ্টিক সাবস্টেন্স বিলাক আকৌ এবাৰ ডিটেইলছত চাই লওঁ যে দে ক্যান বি ইউজড এজ ৰিজাৰ্ভ সাবস্টেন্সেস। আমাৰ ৰিজাৰ্ভ সাবস্টেন্স হিচাপে আমি প্লান্ট বিলাকে ইউজ কৰে। These are stored nutrients that can be mobilized for plant growth metabolism. যেনেকৈ starch, proteins, lipids. Starch বিলাক ক'ত দেখিবলৈ পাওঁ? Found in chloroplast, amyloplast. Common in storage organs like potato tubers. Starch grains are the most abundant form of carbohydrate reserves. Proteins ক'ত দেখিবলৈ পাবা? Stored in the form of eleuron grains in seeds. Example, wheat or endospermত দেখিবলৈ পাবা। Lipid, fats and oils. এইবিলাকো আৰ্গাষ্টিক সাবস্টেন্সে হয়। দেখিছেনে? যিবিলাক বস্তু প্লান্টডালে কেমিক্যাল ৰিঅ্যাকশনস কৰি পেলাই বনাই আছে সেইবিলাক ষ্ট'ৰ কৰা বস্তুবিলাকে হ'ল আৰ্গাষ্টিক সাবস্টেন্সেস। এইবিলাক বেলেগ টিস্যুজত গোটেই ষ্ট'ৰ হয় বা সেলছৰ ভিতৰত ষ্ট'ৰ হয়। ফাউণ্ড ইন অইল বডিজ অৰ অলিওচমছ, কমন ইন সিডস লাইক কেস্টাৰ এণ্ড গ্ৰাউণ্ডনাট। সিক্ৰেটৰী সাবস্টেন্সেস। সো কিছুমান সিক্ৰেটৰী সাবস্টেন্সেস হিচাপেও আমাৰ আৰ্গাষ্টিক সাবস্টেন্স বিলাক দেখিবলৈ পাওঁ। ইয়াৰ আণ্ডাৰত টেনিনছ পৰিব, ৰেচিনছ পৰিব, এসেনশিয়াল অইলছ বিলাক পৰিব। ইহঁতে বহুতো হেল্প কৰে। টেনিনছে যেনেকৈ টেনিনছৰ যদি কথা পোৱা, এষ্ট্ৰিঞ্জেন্ট কম্পাউণ্ড ষ্ট'ৰছ ইন ভেকিউলছত পোৱা যাব। প্ৰটেক্ট প্লান্টছ ফ্ৰম হাৰ্বিভৰি এণ্ড মাইক্ৰবিয়েল ইনফেকশ্যন। হাৰ্বিভৰি মানে বুজি পাইছা? হাৰ্বিভৰি মানে যোনবিলাক হাৰ্বিভৰ্ছ বিলাকে প্লান্ট বিলাক খায় সেইটো ৰখোৱাটো, সেইটো খাব যাতে নোৱাৰে সেইটো কওঁ হাৰ্বিভৰি। মাইক্ৰবিয়েল ইনফেকশ্যন, মাইক্ৰ'জ বিলাকে ইনফেক্ট কৰিব নোৱাৰে টেনিনছ থাকিলে। ৰেচিনছ, স্টিকি সাবস্টেন্স stored in resin ducts, example in pine, provide protection by sealing wounds. ৰেচিনছ বিলাকে সিল কৰি দিয়া wounds বিলাক। এসেনশিয়াল অইলছ, aromatic compounds stored in glandular trichomes or oil glands found in mint and eucalyptus leaves. এক্সক্ৰিটৰী সাবস্টেন্স বিলাক হিচাপেও আমি আৰ্গাষ্টিক সাবস্টেন্স বিলাক দেখিবলৈ পাওঁ। যেনেকৈ কেলচিয়াম অক্সালেট ক্ৰিষ্টেলছ, কেলচিয়াম কাৰ্বনেট, সিস্টোলিট হয়নে? কেলচিয়াম অক্সালেট ক্ৰিষ্টেলছ ক'ত দেখিবলৈ পাবা? Found in leaves of Diaphanvetia, already kolu hone. They form needle-like raphets or star-shaped grasses. Calcium carbonate, cystoliths, ক'ত পোৱা যাব? Found in specialized cells like lithocysts. Examples found in leaves of ficus. Structural substances. Structure বনোৱাটো আৰ্গাষ্টিক সাবস্টেন্স কিছুমানে হেল্প কৰিব পাৰে। This contribute the plant rigidity and strength. Lignin, যেনেকৈ সিলিকা, suberin and cutin. এটা তোমালোকে হয়তো অলপ দিমাগত
অলপ কনফিউজন আহিব পাৰে যে স্যাৰ লাষ্ট ক্লাছত আমি এডক্ৰাষ্টেশ্যন আৰু ইনক্ৰাষ্টেশ্যন পঢ়িছিলোঁ তাতো দেখোন এইবিলাক বস্তুৰ কথা কৈছিলে আপুনি সো এতিয়াও একে বস্তুৰ কথা কৈ আছে যেনেকৈ আৰ্গাষ্টিক সাবষ্টেন্সবিলাক চোৱা এডক্ৰাষ্টেশ্যন আৰু ইনক্ৰাষ্টেশ্যন যে আছিলে সেইবিলাকৰ যোনখিনি মাল বস্তু সেই মাল বস্তুখিনি আৰ্গাষ্টিক সাবষ্টেন্সেছ বুজি পাইছানে যেনেকৈ লিগনিন আছিলে লিগনিন আমি ইয়াত দেখোঁ সেইটো এটা আৰ্গাষ্টিক সাবষ্টেন্স বাট সেই লিগনিনখিনি যদি চেলৰ বাহিৰৰ পিনে ষ্ট'ৰ হৈছে সেইটো এডক্ৰাষ্টেশ্যন এই লিগনিন সুবেৰিন ৱাক্সখিনি যদি গৈ পেলাই তোমাৰ চেলৰ ভিতৰ পিনে ডিপজিট হৈছে সেইটো ইনক্ৰাষ্টেশ্যন সেইটো এটা পইণ্ট আছিলে এডক্ৰাষ্টেশ্যন মানে পইণ্ট অফ ডিপজিট অফ সাবষ্টেন্সেছ কিন্তু যি সাবষ্টেন্সবিলাক ডিপজিট হৈ আছে সেইবিলাক হ'ল আৰ্গাষ্টিক সাবষ্টেন্স আৰু এটা ইম্পৰ্টেণ্ট ডিফাৰেঞ্চ কৈ দিওঁ আৰ্গাষ্টিক সাবষ্টেন্স ইজ related to many different location inside plant cell যেনেকৈ আৰ্গাষ্টিক সাবষ্টেন্স বিলাক ক'ত ডিপজিট হ'ব পাৰে মই ক'লোৱে ভেকিউলছত ডিপজিট হ'ব পাৰে সাইটোপ্লাজমত ডিপজিট হ'ব পাৰে কিছুমান লিফৰ ভিতৰত ট্ৰাইকোমছ আছে সেইবিলাকত ডিপজিট হ'বগে পাৰে ষ্টেমৰ ট্ৰাইকোমছ সেইবিলাকত ডিপজিট হ'ব পাৰে জাইলাম ফ্লোএমত ডিপজিট হ'বগে পাৰে সেল ৱালত ডিপজিট হ'ব পাৰে এইবিলাক কথা আছিলে বাট আমি লাষ্ট ক্লাছত যোনটো এডক্ৰাষ্টেশ্যন আৰু ইনক্ৰাষ্টেশ্যনৰ কথা পাতিলোঁ সেইখিনি স্পেচিফিকেলি ফ'কাছ ক'ত কৰি আছিলে অনলি সেল ৱালৰ ওপৰত ফ'কাছ কৰি আছিলে হয়নে তো সেল ৱালৰ কনটেক্সটত যদি আমি সাবষ্টেন্সবিলাক কেনেকৈ ডিপজিট হৈছে সেইটো কথা পাতোঁ সেইটো হ'ল এডক্ৰাষ্টেশ্যন এণ্ড ইনক্ৰাষ্টেশ্যন আৰ্গাষ্টিক সাবষ্টেন্সবিলাক হ'ল এইবিলাক সাবষ্টেন্সেছ যোনবিলাক চেলৰ ভিতৰত বনি আছে এম আই ক্লিয়াৰ আই থিংক ডিফাৰেঞ্চ তোমালোকৰ ক্লিয়াৰ হৈছে সিগনিফিকেন্স অফ আৰ্গাষ্টিক সাবষ্টেন্সেছ কি তো ষ্ট'ৰেজ এণ্ড এনাৰ্জি ৰিজাৰ্ভ হিচাপে কাম কৰিব ডিফেন্স মেকানিজম হিচাপে কাম কৰিব কি বস্তু আছে তোমালোকে ভিডিঅ'টো পজ কৰি পেলাই এবাৰ চাই ল'বা মই পঢ়ি নাযাওঁ তোমালোকে গম পাবাই ষ্ট্ৰাকচাৰেল ছাপৰ্ট হিচাপে কাম কৰিব লিগনিন চিলিকা ওকে এনভাইৰনমেণ্টেল এডাপ্টেশ্যনত হেল্প কৰিব ইকনমিক ইম্পৰ্টেঞ্চৰো ৰোল আছে আৰ্গাষ্টিক সাবষ্টেন্সবিলাকক চ' দিছ ৱাজ অল এবাউট ইয়ৰ আৰ্গাষ্টিক সাবষ্টেন্স আই হোপ তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে খুব এটা সৰু ভিডিঅ' আছিলে তোমালোকে বুজি পালা চাগে যদি বুজি পালা প্লিজ লাইক ছাবস্ক্ৰাইব and share with your friends. Meet you in the next class. Bye-bye.